শনিবাৰে ৰাতি 9টা-10টা মানত এটা ঘৰত গৈছিল সিহঁতে মাতি লৈ গৈছিল শুনা পাইছোঁ আৰু আজি সেই মৃতদেহটোক আমি সেইদিনাৰ পৰা নিখোজ হৈ আছে মানুহে তাৰমানে গাৰ্জেন আৰু এই অঞ্চলৰ বিভিন্ন মানুহে বিচাৰ খোচাৰ কৰিছে 4 দিন ধৰি আজি হঠাৎ কৰি বেকি নদীৰ পাৰত উপঙি থকা পাইছে আৰু গলত এই উৰুণাৰে মেৰুৱা আছে আৰু হাত ভৰি বান্ধা পাইছে আৰু এই মতে পুলিচে যাই তাতে উদ্ধাৰ কৰিছে আৰু ৰাইজে উদ্ধাৰ কৰিছে এইটো মানুহে মাৰা বুলি সন্দেহ হয় নহলে হাত ভৰি কিয় বান্ধা থাকিব ইয়াতে দেখা পোৱা গ'ল আইনুল হক বুলি যিজন তেখেত ঢুকালে তেওঁ দুদিনৰ পৰা বিচাৰি পোৱা নাছিলে আমাক জনোৱাৰ লগে লগে আমাৰ SDRF টিম বা সকলো টিমছে আহি পেলাই চালেহি তো আজি ৰিকভাৰ হৈছে বডিটো অলমষ্ট ডিকম্প'জড হয় বডিটো সেইটো কাৰণে আমি এতিয়া পোষ্টমৰ্টেমৰ কাৰণে পঠাম আৰু দেখা গৈছে যে তেওঁ হাত আৰু ভৰি বান্ধা আছে তো পিছত পোষ্টমৰ্টেমৰ ৰিপৰ্টেহে ক'ব একজেক্টলি ঘটনাটো কি হৈছিলে হাত ভৰি বান্ধা থাকিলে অকণমান সন্দেহ হয় তো সেইকাৰণে আমি অকণমান বেছি ভালকৈ চাব লাগিব যেতিয়া যিহেতু হাত আৰু ভৰি বান্ধা আছে তো মেবি মাৰ্ডাৰো হ'বও পাৰে এতিয়া মই কমেণ্টটো কৰিবলৈ অসুবিধা হৈছে পোষ্টমৰ্টেমৰ ৰিপৰ্টতহে গম পোৱা যাব ফোন কৰি যেহেতু লৈছে ইহঁতৰ মাজত কিবা গণ্ডগোল আছে হা লৈছে গাঁৱৰে মানুহ বোলে শামিজুদ্দিন নামটা শামিজুদ্দিন সেয়ে ফোন কৰি নিছে আজি কি অৱস্থাত পাইছে আজি হাত ভৰি বান্ধা আছে আর গলত বলে উন্না দি মানে এনেকে মানে গেরু দিয়া আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ